২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসচাই খেলপথাৰত ঝুমুৰ নৃত্যক বিশ্ব অভিলেখ গঢ়াৰ পিছত চাহ জনগোষ্ঠী সমাজখনৰ উৎসাহ দুগুণ বৃদ্ধি পাইছে। ইতিমধ্যে আজি দাধৰা ৰাইজৰ সহযোগত গাঁওখনৰ পৰা ঝুমুৰ নৃত্যক বিশ্ব অভিলেখ গঢ়াৰ বাবে অংশগ্ৰহণ কৰা শিল্পীসকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা সভাৰ সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত কিৰণ মাঝি। উপস্থিত থাকে চাহু প্ৰাক্তন চাহু আদিবাসী কল্যাণ সঞ্চালক শিৱসাগৰ জিলা অধ্যক্ষ শ্ৰীযুত গৌৰাংগ চাওৰা, চাহ জনজাতি জাতীয় সন্মিলনী শিৱসাগৰ জিলাৰ সম্পাদক শ্ৰীযুত তৰুণ কুৰ্মী, আটছা শিৱসাগৰ জিলাৰ সাংগঠনিক সম্পাদক শ্ৰীযুত ডিজেন কুৰ্মী, আটছা ডিমৌ শাখা সম্পাদক শ্ৰী বিশ্বনাথ নাগ, আঠাবাৰী উপ শাখাৰ সম্পাদক শ্ৰী অমন মিৰ্ধা আৰু শতাধিক ৰাইজ উপস্থিত থাকে। সম্বৰ্ধনা সভাত আটছা ডিমৌ শাখাৰ সম্পাদক শ্ৰী বিশ্বনাথ নাগে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ঝুমুৰ নৃত্যক বিশ্ব অভিলেখ গঢ়া সকলো শিল্পীয়ে জনগোষ্ঠীৰ সংস্কৃতিক সন্মান জনাই অনাগত দিনত চাহ জনগোষ্ঠী উৎসৱ পাৰ্বণত উপস্থিত থাকি অগ্ৰণী ভূমিকা পালন কৰাৰ আহ্বান জনায়। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত চাহ জনগোষ্ঠীয় নৃত্য ঝুমৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ পিছৰে পৰা চাহ জনগোষ্ঠীয় সমাজখনৰ উৎসাহ দুগুণ বৃদ্ধি পাব ধৰিছে আৰু ২৪ ফেব্ৰুৱাৰীতে সীমাবদ্ধ নাথাকি ইতিমধ্যে সকলো গাঁৱে ভূঞে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে যিসকল ঢুলীয়া, মাদল বজোৱা, পেঁপা বজোৱা, বাঁহী বজোৱা, ধমচা বজোৱা আৰু যি হাজাৰগৰাকী নাচনীৰ ভৰিৰ যাদু আৰু মিঠা হাঁহিৰ পৰশত ঝুমৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল অথচ ৱৰ্ল্ড ৰেকৰ্ড হ'ল, সেইসকল শিল্পীক প্ৰতিখন গাঁৱতে আচলতে এগৰাকী যোদ্ধা হিচাপে আৰু এগৰাকী ৱৰ্ল্ড ৰেকৰ্ড গঢ়োতা শিল্পী হিচাপে স্বীকৃতি প্ৰদান কৰি ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠানবোৰ অনুষ্ঠিত কৰিছে আৰু ইয়াৰে জ্বলন্ত উদাহৰণ হিচাপে ইতিমধ্যে দাদৰা এলেকাৰ ৰজাবাৰী চাহ বাগিচাৰ কাষৰীয়া এলেকা আৰু ইয়াতে যিসকল শিল্পীয়ে ইতিমধ্যে ঝুমৰ নৃত্য প্ৰদৰ্শন কৰিছিলে তেখেতসকলকো অধিক উৎসাহ আৰু অধিক উৎসাহেৰে তেওঁলোকক সম্বৰ্ধনা জনাইছে আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাক অতিথি হিচাপে তেওঁলোকে ইয়াত আমন্ত্ৰণ জনায়, যি সম্বৰ্ধনা জনাবৰ কাৰণে সুবিধাকণ প্ৰদান কৰিলে। এই আপতে দাদৰাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমিও খুব গৌৰৱান্বিত চাহ জনগোষ্ঠীয় নৃত্যক ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই আপাহতে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকলো শিল্পীলৈ আমি বিনম্ৰ আহ্বান জনাইছোঁ যে কেৱল ২৪ ফেব্ৰুৱাৰী ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবৰ কাৰণে দুবৰীৰ যাদু আৰু মাদলৰ ঢোলৰ তাল আৰু ধমচাৰ শব্দ কেৱল নাথাকে, অনাগত ভৱিষ্যত যাতে তেওঁলোকে কৰম সন্মিলন আৰু টুচু সন্মিলনতো দৰে তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানবোৰত নিজৰ জাতীয় কৃষ্টি সংস্কৃতিক আদৰ আৰু সন্মান জনাই যাতে সহযোগিতা প্ৰদান কৰে তাৰে আমি আহ্বান জনাইছোঁ।